গাইজ প্ৰায় 8-10 দিনমান চাগে হ'ল মোৰ কিবা এটা হৈ আছে নেকি মোৰ মানে সেনেকুৱা ভাৱ এটা আহি আছে দেই। টাইম হৈছে 11:27 আৰু এতিয়া মই মানে ভাবি আছোঁ ভাড়া মাৰিব যামেই, কিন্তু তাৰে আগতে তাৰমানে এটা বস্তু আগতে চাই লওকচোন। এইটো বস্তুটো তাৰমানে মোৰ সন্দেহ অলপমান কৰি আছে কি চিমটমছ চাইছিলোঁ যে কিবা আছে নেকি একচুৱেলি এইটোৰ বিষয়ে কিবা এনেকুৱা আছে নেকি। তো চাওঁতে এনেকুৱা কিবা চাইবাছ নে কি মূৰা এইবিলাক দেখাইছি। এইটো এটা সৰু চাই পকা বুলি কিবা যে মানে কি এনেকুৱা হোল টাইপ হৈছে সৰু সৰু। এতিয়া মোক তাৰমানে ক'ব ধৰি আছে যে তই একবাৰ ব্লাড টেষ্ট কৰি ল বা কিবা এটা কৰি ল আৰু যাতে এই সন্দেহটো দূৰ হয়। তো সেইকাৰণে ভাবি আছোঁ মই এতিয়া যে এবাৰ ব্লাড টেষ্টটো কৰি আহোঁ। ব্লাড টেষ্টটো কৰাৰ পিছত যদি কিবা চলাই যিয়ে আৰু মুঠতে ওটা ব্লাড টেষ্ট য'ত কৰে তাতে কৰি আহোঁ। এটা চাৰা বাতি তাৰমানে চিনাকি আছে, তো সেই চাৰা বাতি চিনাকি তাতে তাৰমানে যাওঁ আৰু এতিয়া ইফালে অটো চটো পূৰা ৰেডি কৰি থৈ দিছোঁ। তই কি কৰি আছা এতিয়া কুলু? সিয়ে গ'লো বেয়া ভাঙি আছে কটলো তাই গাত মুঠে। চ' সেয়ে আৰু মুঠতে এতিয়া তালৈকে যাওঁ, তাৰ পৰা ব্লাড টেষ্টটো কৰি তাৰে পিছতহে অনলাইন হ'ম। হোৱাতে চাগে মোৰ হিচাপত যি দেখা হৈছোঁ 12:30মান বাজি পাৰ আহিছোঁ আৰু এতিয়াই পুৰা 11:30 হৈছে। আৰু কি মূৰাতে 19 আগষ্ট দেখাই আছে ঐ, মাথা চাথা বেয়া হৈছে নেকি আৰু। নেটৱৰ্ক চেটৱৰ্কত ঠিকে আছে দেখোন, কি হৈছে মানে ইয়াৰ। আজিতো 19 আগষ্ট নহয়। চ' যি কি নহওক বলক এতিয়া ওলাই যাওঁ, ওলাই গৈ কিনে কামখিনি কৰোঁ আৰু আগতে। কি গৰম হয়, এইখন ছায়া নাছিল মানে এনেকৈ ৰ'দৰ মাজতে থ'ব লগা হৈছে। চ' ঘাম বাহিৰে গৈছে গাইছ। লৈ ল'লে মোটামুটি এটা চিৰিজ লৈ লৈছি। ৰিপৰ্টটো বোলে ৰিপৰ্টটো গধূলিমান দিম বুলি কৈছে, কি হয় নাজানো। মুঠতে যিয়ে আৰু স্ক্ৰাব টাইপাছ নে কি মূৰা বেমাৰ যদি আছে কিবা এটা ক'ব লাগিব, আৰু যদি নাই তেতিয়াহ'লে আৰু মনৰ পৰা ভাতটো ওলাই দিব লাগিব। চ' যি কি নহওক আহি গ'লোঁ আকৌ বেক টু পইণ্ট। চ' এতিয়া অনলাইন হৈ যাওঁ আৰু বেছি যদি নকৰোঁ। চ' ঘৰতে কৰি আনিছিলোঁ 7.4 চলালোঁ, 94 চাৰ্জ আছে, 157 ৰেঞ্জ। চ' বাৰটা 10 মোটামুটি। চ' যাত্ৰা এটা লাগি গৈছে গাইছ। ত্ৰিবেণী এপাৰ্টমেণ্ট আছে না নাই নাজানো। মুঠতে আজিকালিচোন লাইভ লোকেশ্যনবিলাক কিবা অনে নোহোৱা হৈছে মানুহৰ, দিনত সোমা আৰু। চ' এনেকৈ 4-5টামান ভাড়া মাৰি তাৰপিছত আহি গৈছোঁ চিৰিয়াখানাত আহি কিনে এনেকৈ ম'ম' লৈ লৈছোঁ। চ' ম'ম' লৈ মাৰি দিছোঁ পূৰা একদম জ্বলা চাটনি আছে, চাটনি দি পূৰা একদম গা ধুৱাই দিছোঁ। মাৰিব লাগে খালি মানে সদায় ভাত খাই থাকোঁতো, আজি তাৰমানে ভাবিছোঁ কি যে কিবা বেলেগে খাই দিওঁ দিয়ক। চ' সিমান এটা ভোক লগা নাছিল, হ'লেও মানে পৰম্পৰাটো কৰি থৈ দিছোঁ, যোনটো দিনৰ পৰম্পৰাটো। তো সেইটো কমপ্লিট। এতিয়া আকৌ হৈ যাম অনলাইন। মানে বেছি আৰ্নিং হোৱা নাই এতিয়ালৈকে, অনলাইন হওঁতেতো 12টাই বাজি গৈছিল। চ' এতিয়ালৈকে মোটামুটি মাৰিছোঁ 257 টকা 4টা ভাড়া উবৰত, আৰু ৰেপিডত মাৰিছোঁ এটা 87 অনলি। উবৰত এতিয়ালৈকে 340 টকা এটা মাৰিলোঁ। টাইম হৈছে এতিয়া 2:21। চ' বলক আৰু কিমান কি মাৰা বাৰু চাওঁ। প্ৰায় অজস্ৰ গৰম পৰিছে আজিও, অৱস্থা বেয়া হৈ গৈছে। চুলি তুলি কটাৰ পিছত কি হৈ যায় আৰু বেছি গৰমটো লগা হৈ যায়। এইবিলাক বহি গৈছে মোৰ গাইছ। চ' হৈ গৈছোঁ অনলাইন, ৰেপিডকো কৰি দিওঁ। চ' হৈ গৈছোঁ মানে ম'ম'টো মাৰি দিলোঁ ইয়াতে LL ফাষ্ট ফুড। চ' বঢ়িয়া ম'ম' 70 ৰুপিজত আৰু 60 ৰুপিজত একদম ধুনীয়া ম'ম' পাইছোঁ। চিকেন 60 আৰু পৰ্ক 70। 78% চাৰ্জ আছে আৰু 26 চলালোঁ। মানে কৈছিলোঁ ন আজি চিটি মডত চলাম, মানে দুদিন ইক' দুদিন চিটি। আজি চিটিৰ পাল্লা, তো চিটি মডত চলাই আছোঁ। সেইকাৰণে এতিয়ালৈকে 78% হৈ গৈছে আৰু 26 কিলোমিটাৰত। ভোজন কৰাৰ পিছত গাইছ এটা লাগি গৈছে। তো আহি পাইছোঁ লোকেশ্যনত। আশা আছে ভাড়াটো পাৱাৰ আহিছে, বলক উঠাই লওঁ আগতে। পালোঁ 70 ৰুপিজ সৰু সুৰা ভাড়া। আহি পালোঁ চিটি চেণ্টাৰ।
2 hours later. আজি শৰীৰে টানা নাই মোৰ মানে দিনৰ পৰা মই কি হৈছে মই ভিডিঅ' বনোৱাই নাই একদম মাথাৰ চাইডটো তাৰমানে এইবিলাক গোটেই বিষ উঠি আছে মানে পিছ চাইডৰ পৰা আৰু মানে মাথাটো ভাৰী ভাৰী লাগি আছে তাৰমানে সেইকাৰণে আজি মোৰ দিনত মানে ভাত খাব ইচ্ছা যোৱা নাছিল এনেই মোৰ অন্য দিন কি হয় মস্ত ভোক লাগি থাকে ভাত খাওঁকৈ থাকোঁ কিন্তু আজি তাৰমানে ভাত খাবও মোৰ মন যোৱা নাছিল সেইকাৰণে একচুৱেলি মই ম'ম' খাইছিলোঁ তো তাৰপিছত কি হৈছে এতিয়া লাহে লাহে তাৰমানে এইবিলাক গোটেই বিষ হৈ আছে এটা কথাও আৰু চালা সি বেমাৰটো আৰু চিন্তা সোমাই গৈছে মাথাত মোক সোমাই দিছে এনেকৈ চিন্তাটো যে এই কিবা হ'ব পাৰে তোৰ সিটো হ'ব পাৰে সেইটো হ'লে আকৌ বিৰাট বেয়া এইবিলাক কথা কৈ চাগে চিন্তাতে মোৰ এনেকৈ আহি গ'ল নে কিবা মুঠতে একদম বিষত থাকিব পৰা নাই মাথাৰ বিষ লগতে এইফালে গল চল ঘূৰালে বিষাই সেনেকুৱা টাইপ হৈ আছে চ' মানে ডেষ্টিনেশ্যন মাৰি থৈ দিছোঁ মোৰ ঘৰত মানে যি হ'ব আৰু উপায় নাই মুঠতে যাওঁ আৰু ঘৰত অলপমান ৰেষ্ট কৰোঁ মুঠতে গেছ টাইম হৈছে 5টা প্ৰায় 12টা কিমানৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এতিয়া 5 ঘণ্টা হ'ল আৰু এইফালে এটা লাগি আছে ভাড়া মোৰ এনে 7টা ট্ৰিপ মাৰিলোঁ এতিয়ালৈকে 446 টকা আৰু ইয়াত আছে 383 টকা মানে ডেষ্টিনেশ্যনৰ ভাড়া লাগিছে মই মাৰি থৈ দিছোঁ ইয়াত হাইস্কুল এনেকৈ ডেষ্টিনেশ্যন মাৰি থৈ দিছোঁ চ' যাওঁ এইটো উঠাই কেনে আৰু হয়তো যদি ঘৰৰ ওচৰত পালেতো চিধা ঘৰতে গুচি যাম আৰু যদি নহয় তেতিয়াহ'লে আৰু ওচৰে চাপি তাৰমানে ঘৰত তেনেকৈ গুচি যাম আৰু চ' ঘৰত যাই কেনে তাৰমানে কিছুমান কমেণ্টৰো ৰিপ্লাই দিব আছে যেনেকৈ মোক কৈও আছে যে ইমান বাৰ কমেণ্ট কৰি থাকোঁ এটা কমেণ্টৰ ৰিপ্লাই নিদিয়ে কিবা কিবি ইত্যাদি মোক কৈ আছে কিন্তু ময়ে গম পাওঁ মই কমেণ্টৰ ৰিপ্লাই দিব কিয় পৰা নাই সময়ৰ কেনেকুৱা এটা অভাৱ হয় যেতিয়া আপুনি ভিডিঅ' কৰিব নিজৰ কাম থাকিব ঘৰৰ কাম থাকিব ইত্যাদি বাহিৰা কিবা কিবি যিমান যত যি কাম থাকে ন মানে সময় নোপোৱা হৈ যাওঁ মেইনলি সেইকাৰণে মোৰ ৰিপ্লাই দিওঁতে তাৰমানে টাইমো লাগি যায় চ' মই এতিয়া তাকে ভাবি আছোঁ যে এতিয়া ঘৰত যাম যিহেতু ঘৰত গৈ কিনে আৰামছে গোটেইকেইটা কমেণ্টত আপোনালোকক মই ৰিপ্লাই দি দিম চ' এতিয়া মই উলুবাৰী কছাৰী বস্তি ৰাস্তা দি ওলাই গৈ আছোঁ ভাড়াটো উঠাবৰ কাৰণে বাকী আছে 57 চাৰ্জ এটা চনৰ 52 আৰু আছে 73 ৰেঞ্জ চিটি মটৰটো চ' বেছি দৌৰা নাই আৰু এটা কথা পাহৰি গৈছোঁ গাইছ সেইটো হ'ল মই অফলাইন মাৰিছিলোঁ এটা ভাড়া যেনেকৈ আপ এণ্ড ডাউন 200 টকা চ' সেই 200 টকা এটা আছে বাৰু বোলে কাষ্টমাৰে ফোন মাৰি আছে हेलो हाँ मैं आ रहा हूँ ये पीपी रोड में हूँ कैंसिल ना मारिले होला মুঠতে এইটো থৈ কেনে আৰু যদি ওচৰত এটা লাগে তেতিয়াহ'লে সেনেকৈ থৈ কেনে চিধা ঘৰ গুচি যাম আৰু গাইছ গাটো ভাল নালাগে কাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাযায় গাইছ গাড়ী গাইছ ঠেলাই আনিব লগা হৈছে এইখিনি মানত আহি ফাঁচি যায় ফাঁচি যোৱাৰ পিছত তাৰপিছত নামি লওঁ ইয়াতে যিহেতু মানে হিল হ'ল এছিষ্টেণ্টটো আছে চ' টেনশ্যন নাই পিছুৱাই যোৱাৰ চ' এইখিনিত মানে এনেকুৱাকৈ কি কৰিব লগা হৈ যায় ঠেলাই আনিব লগা হৈ যায় চ' এতিয়া এনেকৈ ঠেলাই আগুৱাই লৈ আহিছোঁ আৰু উপায় নাই যেতিয়াই ফাঁচে আৰু মুঠতে সেনেকৈ ঠেলাই আনো আৰু তেতিয়া কি হৈ যায় মানুহৰ দৰকাৰ নহয় অকলে প্ৰায় নিজে ঠেলি লৈ আনিব পাৰে আৰু যিমানে বেয়া নহওক কিয় এইখিনিও কম বেয়া নহয় যদি ভালকৈ চাই গাটা গুটি বহুত হৈ গৈছে আগতে কি ধুনীয়া প্লেন কৰি ৰাখিছিলোঁ যেতিয়া প্ৰথম সোমাইছিলোঁ তাৰপিছতো মাজতে ৰিপেয়াৰিং কৰিছিলোঁ এইবিলাক চব এইবিলাক গাঁতাত মানে ফাঁচি গ'লে উৎফাং হৈছে এইবিলাক গাঁটা সেইবিলাক চাকাত লাগি যায় চ' প্ৰায় তেনেকৈ টায়াৰবিলাক মোৰ সেনেকৈয়ে যাই আছে কিমান ঘোৱা হৈছে ঘূৰাই গৈছে চাকাবোৰ ঘূৰি গৈছে এনেকৈয়ে টায়াৰবিলাক যাব দেহাৰ এইফালে শক্তি নাই তাতে আৰু এইফালে ঠেলি আনিব লগা হৈছে ত' বৰষুণ দি দিছে অলপ পিনপিনীয়াকৈ এনেই বতৰটো পূৰা ক'লা কৰি আহিছিল কিন্তু নাই যিমান ক'লা কৰিছে সিমান তাৰমানে পৰা নাই চ' অলপ গাইছ ঘৰ আহি পালোঁ ফাইনেলি ত' লাষ্ট পাৰা এটা মাৰিলোঁ সেনেকৈ সৰু সুৰাই আৰু 67 নে কিবা এটা টকাত ঘৰ আহি পাতে হৈ গ'ল 5:51 ইফালে আছে 49% 62 চলালোঁ আৰু 81 ৰেঞ্জ তো কি কৰিম এতিয়া ৰেঞ্জটো একো কাম নাই আৰু চাৰ্জত দিওঁ এতিয়া প্লেটফৰ্ম খালী আছে তাৰমানে দাদা অহা নাই চ' এনেকৈ ঠেলাই লৈ যাওঁ আৰু এনেকুৱা থাকি যায় তাৰমানে এতিয়াতো হিল হ'ল এছিষ্টেণ্ট লাগি গ'ল এইটোৱে ভাল আৰু
মোৰ এনেকুৱা লাগি আছে যে মই কেতিয়া মানে গাটো ধুব পাম আৰু কেতিয়া বিচনাত পৰবা পাম আৰু চকুকেইটা মজবা পাম সেনেকুৱাহে লাগি আছে এতিয়া মানে ৰুমটোত আহি কিনে আৰু কি হৈছে বেছিয়ে দুৰ্বল হৈ যাই আছোঁ চ' মানে ডাইৰেক্ট হেৰিটোৱে দেখাবৰ আগতে ফাইনেল কি আৰ্নিং কৰিলোঁ এতিয়ালৈকে আৰু দিনৰ 12টা বজাৰ পৰা 12টা 10-15 কিবা এটা হৈছিল আৰু ইফালে হৈছে 5টা 15-20 কিবা এটা হৈছিল আৰু চ' 5 ঘণ্টাই ধৰি লওক 5 ঘণ্টাত মোটামুটি ইফালে মাৰিছোঁ 383 আৰু ইয়াত মাৰিছোঁ 512 383 প্লাছ 512 চ' আছে 895 প্লাছ 200 চ' 1095 টকা মানে 1100 টকাই মাৰিছোঁ 5 ঘণ্টাত চ' বেয়া হোৱা নাই বাৰু টাইমৰ হিচাপতো ক'ব গ'লে আজি ভালেই হৈছে কেৱল মই লাম্বা টাইমলৈকে মাৰিব নোৱাৰিলোঁ সেইটো বেলেগ কথা 150 টকাটো কম আছে 5 ঘণ্টাৰ হিচাপত চ' আজি দিনটোত এইখিনি ইনকাম আৰু হ'ব আৰু এনেকৈ কিবা কিবি থুলমূল কৰি এনে অলপ হেৰি কৰিব লাগিব মুঠতে ইমানো আৰু প্ৰেছাৰ দিব নোৱাৰি এতিয়া এইটো মোবাইলটোত নাই মোৰ আছে এতিয়া এইটো মোবাইলত মানে লগ ইন কৰা এইটো মোবাইলতহে আছিল চ' এতিয়া তাকে চাওঁ কোনে কি তাৰমানে কমেণ্ট দিছে ৰাতিপুৱা তাৰমানে মই যেতিয়া চাইছিলোঁ কমেণ্ট ছেকশ্যনটো বাপ্পা বহুত কিবা কিবি কৈ থৈ দিছে মোক যি নেকি দিব পৰা নাই চ' কেমেৰা ষ্টেণ্ডটো লগাওঁ ভাঙি গৈছে এইটো দি প্ৰায় 3বাৰ হ'ল চাগে মই নিজে ভাঙিছিলোঁ আঠা লগাই লগাই চলাই আছিলোঁ তাৰপিছত আকৌ ভাঙি গৈছে এতিয়া আঠা লগাওঁ আৰু একবাৰ ষ্টেণ্ড কৰি কিনে ভিডিঅ'খিনি কৰোঁ মানে কমেণ্টখিনি ৰিপ্লাই দিওঁ আৰু চ' গাইছ আহি পাইছোঁ একদম মোবাইল চোবাইল লৈ ৰেডি মানে একদম নটিফিকেশ্যনটো ওলাই ৰাখিছোঁ যাতে মানে ফটাফট মানে কমেণ্টত ৰিপ্লাইখিনি দি দিওঁ আৰু মিষ্টাৰ মিছ ইউ বেলেগ নাম একদম চ' তেওঁ দিছে भैया TVS EV किंग मैक्स का बैटरी चेंज करने से कितना पैसा लगेगा মানে হিন্দীত খুজিছে দেই তেওঁক কৈ দিব বিচাৰোঁ যে এতিয়ালৈকে মানে তেনেকুৱা কনফাৰ্ম হোৱা নাই যে একচুৱেলকৈ ইমান টকাই লাগিব কিন্তু কৈছে যে 1 লাখ के ऊपर लगेगा बोला है ऐसा চ' মানে 1 লাখৰ ওপৰত লাগিব বুলি কৈছে চ' এতিয়া একচুৱেলকৈ কিমান হয় এইটো হয়তো মই খবৰ পালে বা তেনেকুৱা কাৰোবাৰ পৰা এক্সপিৰিয়েঞ্চটো পালে মানে মই জনাই দিম বাৰু তাৰপিছত দিছে হিতু দাস দাদা হোম টুৰ লাগে হোম টুৰ লাগে অ'কে চ' মানে হোম টুৰ এটা ভিডিঅ' বনোৱা আছে মোৰ যদি আপুনি চোৱা নাই হয়তো ইন ফিউচাৰ আকৌ একবাৰ বনাই দিম বাৰু মই ইয়াতে জাষ্ট লাইক কৰি কৰি যাম দেই গাইছ কাৰণ ৰিপ্লাইটো মই ভিডিঅ' থ্ৰু দি আছোঁ তাৰপিছত দিছে দাদা বহুতে অটো কৰি ইউজ কৰি আছে সেইকাৰণে আমি ৰেপিড' ভাড়া একচেপ্ট কৰিব নোৱাৰোঁ চ' এনেকুৱা দিছে আৰু এইটো দিছে এছ শ্বৰ্ট মিউজিক্স মানে তেওঁৰ নামটো লিখা নাই এনেকুৱা লিখা আছে আৰু চ' তেওঁ দিছে এনেকৈ এইটো একচুৱেলিকৈ বহুতে কৈ আছে মোক যে ৰেপিড' এপছত তাৰমানে কিবা অটো একচেপ্ট টাইপৰ কিবা বস্তু আছে নেকি এপছ আছে নেকি কিবা তেনেকুৱা বহুতে তাৰমানে মোক কমেণ্ট কৰি কৰি কৈ আছে যে দাদা সেইটো বহুতে ইউজ কৰি আছে আৰু তেনেকৈ ভাড়াবিলাক একচেপ্ট কৰিছে সেইকাৰণে আমি একচেপ্ট কৰিব নোৱাৰোঁ ক'ব নোৱাৰোঁ এইটো আছেনে নাই একচুৱেলিকৈ ময়ো ক'ব নোৱাৰোঁ কিন্তু তেনেকুৱা নচলিব চাগে কাৰণ এইবিলাক ছিষ্টেমেটিক এটা হয়তো ছিকিউৰিটি বহুত আছে তেনেকুৱা কৰিলে হয়তো একাউণ্ট বন্ধ হ'ব হয়তো মানে বেলেগ প্ৰব্লেমত ফাঁচিব আৰু সেইটোৱে কথা আৰু মুঠতে এইটো গম পোৱা নাই এতিয়ালৈকে একচুৱেলিকৈ গম পালে বাৰু সেইটো কিবা এটা কৰিম মই বা সেইটোৰ ওপৰত ভিডিঅ' বনাম বাৰু তাৰপিছত দিছে চিমন্স উইল ইউ ডু ওৱান ডে অনলি অ'লা কেপ্টেইন এক্সক্লুচিভলি অ'লাটো মানে যি অৱস্থা অ'লাটো ভাড়া মাৰিব চাৰিব একো নোৱাৰি মুঠতে অ'লাটো একদম বেয়াই আৰু অ'লা চলাব নোৱাৰি ইয়াতে অ'লাৰ একো মানে বুকিংছো ইমান খাচ নহয় একদম ফাল্টু মই অনলাইন কৰি একবাৰ দেখাই দিম বাৰু যে অ'লাত কেনেকুৱা ভাড়া আহে আৰু একদম এনেকুৱা ৰেট আহে না উবাৰটো 57 আহে কিন্তু সেইটোত 30, 25 সেনেকুৱা পৰ্যন্ত বুকিং আহে অ'লাত মাথা বেয়া হৈ যাব যেনেকৈ বাইকৰো নহয় বাইকতো তাতকৈ বেছি আহিব অলপ তাৰপিছত দিছে নাজৰুল আলী দাদা ৰেপিড' আই ডি কেনেকৈ খুলিম ৰেপিড' আই ডি ঝেমেলা একো নাই ৰেপিড' আই ডি খোলা দুটা অপশ্যন আছে এটা হ'ল অফিচত যাওক ছেকেণ্ড হ'ল ঘৰত বহি বহি কৰিব পাৰিব সেইটো হ'ল এপছটো ডাউনলোড কৰক ৰেপিড' ড্ৰাইভাৰ এপছ তাৰপিছত তাতে নাম্বাৰ চাম্বাৰ দি ৰেজিষ্টাৰ কৰক তাৰপিছত নিজৰ লাইচেঞ্চখন দিয়ক RC খন দিয়ক আৰু আধাৰ কাৰ্ড চাধাৰ কাৰ্ড যদি লাগে সেইটো দি দিয়ক তো অলপ সময়ৰ পিছতে ৰেপিড' ড্ৰাইভাৰ আই ডি হৈ ৰেডি হৈ যাব আপুনি চলাব পাৰিব তাৰপিছত তাৰে পিছত দিছে দাদা
শুনি আছোঁ 1 ছেপ্টেম্বৰৰ পৰা উবেৰ ৰেপিড' অলা বন্ধ হ'ব। কেব এছ'চিয়েশ্যনে মাত মাতিছে। এইটো দিছে প্ৰীতম কুমাৰ চৌধুৰী। এনে একচুৱেলিটো হ'ব নালাগে, এনে বেকাৰ উৰা বাতৰি হ'ব পাৰে এইটো। কেব এছ'চিয়েশ্যনে যদিও মাত দিয়ে, ময়ে নিজে আছিলোঁ কেব এছ'চিয়েশ্যনত, তো তেনেকুৱাতো হ'ব নালাগে জানামতে। খবৰ ল'ম বাৰু এইবিলাকৰ কথা, কিবা ধৰক তেনেকুৱা কিবা চৰ্চা চলি আছে নেকি, মানে এতিয়াও গ্ৰুপত আছোঁতো, মই কেব গ্ৰুপত এতিয়াও আছোঁ, কিবা যদি চলি আছে তাত বাৰু খবৰটো ল'ম আৰু চাম। চ' এইখিনি হ'ল ফটাফট, তাৰমানে মই অলপ ৰিপ্লাইখিনি দি আছোঁ। তাৰে পিছত দিছে মই নৰ্থ ইষ্টৰ পেহেলগাম বুলি এটা ভিডিঅ' দিছিলোঁ, গুৱাহাটীৰ পৰা মাত্ৰ 2 ঘণ্টা দূৰত মিনি পেহেলগাম। ওপৰত দেখা পাইছে যদি থাম্বনেইলো লাগি আছে মোৰ। চ' সেইটোত কমেণ্ট কৰিছে যে এণ্ট্ৰি ফিজ নালাগে, এণ্ট্ৰি ফিজ লাগে। মিনি পেহেলগামটোত যদি যায় তেতিয়াহ'লে তাতে অকল বাইকৰ বা গাড়ীৰ যিকোনো ক্ষেত্ৰত টকা চাৰ্জ কৰিব, বাকী মানুহৰ এণ্ট্ৰি ফিজ নালাগে তাতে। অভিজিত সিনহাই দিছে ইঞ্চুৰেঞ্চ কৰোঁতে কিমান টকা যায় ব্ৰ'? ইঞ্চুৰেঞ্চ কৰোঁতে এতিয়ালৈকে মই এনে চোৱা মতে বা জনামতে 4ৰ পৰা 5ৰ ভিতৰত যায়। তাৰে ওপৰত ডিপেণ্ড কৰে এতিয়া ইঞ্চুৰেঞ্চ কোম্পানী বা ইঞ্চুৰেঞ্চ এজেণ্টে যদি আপোনালোকে ধৰে তেতিয়াহ'লে হয়তো তাতকৈ বেছি যাব, কাৰণ সিহঁতে নিজৰ খৰচাটোতো ওলাবই। যদি আপুনি নিজে কৰিব বিচাৰে তেতিয়াহ'লে আৰু মোটামুটি যিমান পাৰে কমত হ'ব আৰু এইটোৱে কথা। আৰু ডিপেণ্ড কৰে IDB চাইডিবি কিমান দিয়ে আপুনি নিজৰ অটোখনৰ ওপৰত বা গাড়ীখনৰ ওপৰত, বাইকৰ ওপৰত যিহৰ বনায় আৰু মুঠতে IDBৰ ওপৰতে দামটো হয় আৰু মুঠতে। ৱাহিদ আখতাৰে দিছে, ভাল দিছে যে ব্ৰাদাৰ এটা কথা কওঁ, ৰিলছত ডাবিং দি কেনে ভিডিঅ' দিয়া কৰিবা, এক্সট্ৰাকৈ এটা চেনেল বনাই, মানে দিনটো কি কৰিলা, কিমান ভাড়া মাৰিলা, চেম ব্লগটোৰ পৰা কাটি 1 মিনিট বা 2 মিনিটৰ ভিতৰত চেনেল ৰিচো বাঢ়িব, ফুল ভিডিঅ' চাম বুলিকে। চেম সেইটো ফেচবুকতো দিবা, সেইটো নালাগে এক্সট্ৰাকৈ খুলিব, মানে যোনটো আছে সেইটোৰ কথা কোৱা নাই, আৰু এটা এক্সট্ৰাকৈ খুলিব দিছে আৰু। তাৰপিছত তোমাৰ ভইচ ভিডিঅ' ক'ত কেনেকৈ কি ক'ব লাগে বহুত ভাল, অলপ কষ্ট হ'ব আৰু কিন্তু মনিটাইজেশ্যন হৈছে যদি আৰু অলপ ৰিচ ডিজাৰ্ভ কৰা। থেংক ইউ ব্ৰাদাৰ, মোৰ মানে এইখিনি ধৰক ভাবাৰ কাৰণে, চিন্তাৰ কাৰণে আৰু। মনিটাইজ হৈছে বাৰু একচুৱেলি, কিন্তু মেইন কথা সেইটোৱে আৰু অলপমান ফাইনেন্সিয়েলৰ কাৰণে অলপ প্ৰব্লেম হৈছে কাৰণে মানে কি হৈছে এক্সট্ৰা কণ্টেণ্ট মই ভাল কণ্টেণ্ট দিব পৰা নাই। মানে কি হৈছে একচুৱেলি মোৰ ভাল কণ্টেণ্ট দিব পাৰিলে মানুহৰ নিজে ৰিচটো পায়। অলপ ইণ্টাৰেষ্টিং হ'ব লাগিব না, এণ্টাৰটেইনমেণ্ট হ'ব লাগিব কিবা এটা, বা নলেজেবল কিবা এটা হ'ব লাগিব। চ' তেতিয়াহে মানুহ এটা কি হয় ফ'কাছত আহে বা ৰিচটো পায় ন। চ' ঠিক তেনেদৰে তাৰমানে মই সেনেকৈ দিব পৰা নাই, কাৰণ কি হৈছে অলপ যদি জেনুইনলি কওঁ গাইজ, ফাইনেন্সিয়েল অলপ প্ৰব্লেম চলি আছে, সেইবিলাকৰ কাৰণে কি হৈছে বেলেগ কণ্টেণ্ট দিব পৰা নাই মই। কেৱল অটোৰে দি থাকোঁ, এনেকুৱা নহয় যে অকল কেৱল অটোৰে দি কিনে চলিব লাগিব, সেনেকুৱাটো নহয়। ধৰক এসময়লৈকে পিছত কিবা কিবি বেলেগ কণ্টেণ্টটো দিব লাগিব ন, যে অলপ ইণ্টাৰেষ্টিং হয়, নলেজেবল হয়। মানে চেষ্টা চলি আছে, কিন্তু অলপমান প্ৰব্লেম চলি আছে কাৰণে তাৰমানে দিব পৰা নাই। দিনটো মানে প্ৰায় চাগে মাহটোত মই 20টামান 25টামান ভিডিঅ' চাগে মই অটোৰে দিওঁ বা গাড়ীৰে, যি আৰু মুঠতে এইবিলাকৰে দি থাকোঁ। 2-এটা দিনহে ধৰক ইফাল কিবা কিবি দিওঁ। চ' ইয়াৰ উপায় নাই গাইজ, তেনেকৈ চেষ্টা কৰি আছোঁ। যেতিয়া প্ৰব্লেম অলপমান চল্ভ হৈ যাব তেতিয়া হয়তো বেলেগ ইণ্টাৰেষ্টিং আপোনালোকৰ কাৰণে ভিডিঅ' আনিম, যাতে আপোনালোকে ভাল পায়, আৰু আশা কৰোঁ সেনেকৈ ৰিচটোও পাম। চ' ধন্যবাদ ব্ৰাদাৰ, আপুনি এইখিনি ছাজেশ্যন কৰাৰ বাবে, ভাল লাগিল আপোনাৰ কথা শুনি। চ' এইটো কৰিম বাৰু মই, যদি সময়টো মেইন কথা অলপমান দিগদাৰ হৈ আছে। তাৰে পিছত দিছে অংকুৰ দাস, তেওঁ পূৰা লম্বাকৈ দিছে। তেওঁ দিছে আপোনাৰ ভিডিঅ' চাই থাকোঁ দাদা ষ্টাৰ্টিঙৰ পৰা, আপুনি এল্টো দি উবেৰ চলোৱাৰ পৰা, আৰু কেতিয়াবা আপুনি ভিডিঅ' আপলোড কৰিলে সময় নাপাওঁ চাব, কামত থকা যায়, বিজি হৈ থাকোঁ, তথাপিও মই টাইম উলিয়াই চাই এনেকৈ লেট্ৰিন মানে 2 নম্বৰতো গৈ কেনে আপোনাৰ ভিডিঅ' লগাই লওঁ খালি চাবৰ কাৰণে। ভিডিঅ'ত কমেণ্ট নকৰোঁ, জাষ্ট চাই থৈ দিওঁ আৰু। তো ধন্যবাদ ব্ৰাদাৰ। তাৰপিছত দিছে কণ্টেণ্ট ক্ৰিয়েশ্যন ষ্টাৰ্ট দিম ৰ'বা, আমাৰ নিচিনা মানুহ এইবোৰ কৰিব টাইমেই নাপাওঁ, ফেমিলি ৰেছপনচিবিলিটি কিছুমান থাকে, তথাপিও অলপ পইচা জমা কৰি ভাল কেমেৰা ফোন বা আইফোন এটা লৈ ষ্টাৰ্ট দিম, কিন্তু পইচা ইনকাম কৰিব নহয়, জাষ্ট মনৰ ছেটিছফেকশ্যন কাৰণেহে। মই এটা কথা কওঁ গাইজ, মেইন কথা আপোনাক টেগ কৰিছোঁ দেই মই, অংকুৰ দাস, আপুনি যদি মোৰ এই ভিডিঅ'টো চাই আছে, মই আপোনাক এটা কথা কওঁ, ছ'চিয়েল মিডিয়াটোত আপোনাক কোনো নকয় যে আপুনি ভাল কোৱালিটিৰ প্ৰথমতে দিয়ক। ফাৰ্ষ্ট কথাটো এজ এ বিগিনাৰ হিচাপে যদি আপুনি চায় তেতিয়াহ'লে
আপুনি যিয়ে কেমেৰা দি নিদিয়ে কিয় মানে যেনেকুৱাই ভইচ নহওক কিয় মুঠতে আপোনাৰ কণ্টেণ্ট মানে কোৱালিটিটো চাই কেমেৰা কোৱালিটিটো তেতিয়া নাচায় মেইন কথা কণ্টেণ্টত কিমান জোৰ আছে সেই বস্তুটোহে দৰকাৰ মই লাহে লাহে বুজি আছোঁ এই বস্তুটো একচুৱেলি কি আইফোন হ'লেই যে অকল কণ্টেণ্ট বনাব পাৰিব সেনেকুৱা কথা নহয় বহুত মানুহ এনেকুৱা আছিলে যি নেকি একদম কম দামী ফোন 4,000-5,000 টকা আগৰ কথা কৈ আছোঁ মই 4,000-5,000 টকা ফোন লৈ ভিডিঅ' কৰি আজি লাখ লাখ টকীয়া ফোন লৈ ভিডিঅ' কৰি আছে লাখ লাখ টকীয়া বস্তু লৈ মানে তেনেকৈ ইউজ কৰি আছে চ' মানে ডাঙৰকলৈকে চাওঁ ডাঙৰ বস্তু বা ফুল প্ৰিপেৰেশ্যন কৰি কিনে মই কৰিম তেনেকুৱা ভাবিব নালাগে সদায় জিৰ'ৰ পৰা ষ্টাৰ্টিং কৰক তেতিয়াহে উঠাৰ বেছি চান্সেছ থাকে আৰু সেই বস্তুটো মানুহে ভালো পায় যে বহুত তলৰ পৰা বহুত কষ্ট কৰি উঠিছে তেতিয়া মানে সেইটো চকুত পৰে মানুহৰ কিন্তু ডাইৰেক্ট যদি আপুনি আছে চব কিছু আছে তেতিয়াহ'লে আপুনি এইবিলাক কিয় কৰিব তেনেকুৱা টাইপৰ কথা চ' মুঠতে মোৰ হিচাপত ছ'চিয়েল মিডিয়া জাৰ্নিটো যিমান পাৰে মানুহে ষ্টাৰ্ট কৰিব লাগে কাৰণ এতিয়া এনেকুৱা হৈছে এইবিলাক অনলাইনৰে চব মাৰ্কেটিং হৈছে আপুনি নিজৰ কাম যি কৰি আছে কৰক লগতে পাৰ্ট টাইম হিচাপে এই বস্তুটো ছ'চিয়েল মিডিয়া জাৰ্নিটো আৰম্ভ কৰক যাতে ইন ফিউচাৰ চবেই ধুনীয়াকৈ চলিব পাৰে মনৰ সপোনবিলাক পূৰণ কৰিব পাৰে ঘৰৰ সপোনে হওক নিজৰ সপোনে হওক মুঠতে যিকোনো ক্ষেত্ৰত যাতে কৰিব পাৰে সেইটোৰ কাৰণে ছ'চিয়েল মিডিয়াটো এতিয়া বহুত ইম্পৰ্টেণ্ট হৈ গৈছে আৰু সেইটোত বহুত ধ্যান দিব লগা কথা ফেমিলি প্ৰেছাৰটো চবৰে থাকে মোৰ নাই মোৰতো আছে মই কৈছোঁ নহয় এইমাত্ৰ যে ফাইনেন্সিয়েল প্ৰব্লেম বহুত আছে তাৰে মাজেদি মই সময় ওলাই ভিডিঅ' কৰি আছোঁ ভালে হওক বেয়া হওক মুঠতে কৰি আছোঁ পিছলৈকে হয়তো চেঞ্জ হ'ব পাৰে ঘপককৈ কোনোবা দিনা এটা এনেকুৱা কণ্টেণ্ট বনালোঁ যাতে সেই কণ্টেণ্টৰ পৰা মই মানে ভাল ৰিচ পালোঁ চ' কেতিয়াবা এনেকুৱা হৈ যায় ন ছ'চিয়েল মিডিয়াটো এনেকুৱাই যে নাই ঘপকৈ এটা কোনোবা এটা ভিডিঅ' আপোনাৰ এনেকুৱা হৈ গ'ল যেনেকৈ সেইটোৰ পৰাই আপুনি এনেকুৱা লেভেলত আগুৱাই যাব মানে ক'ব নোৱাৰিব চ' সেইটো হ'ল ছ'চিয়েল মিডিয়াৰ পাৱাৰ মানে এলগৰিদম আৰু চ' ব্ৰাদাৰ ট্ৰাই কৰিবা যাতে ছ'চিয়েল মিডিয়া আৰম্ভ কৰিব পাৰা মোৰ পৰা তোমাক ছাপৰ্ট থাকিল তুমি কৰা বা আপোনালোকেও কৰক তাৰপিছত দিছে হেল্ল' ব্ৰাদাৰ ফ্ৰম ইয়ৰ এক্সপিৰিয়েঞ্চ ইজ ইলেক্ট্ৰিক TVS ইজ এক্সপেঞ্চিভ ইন ছাৰ্ভিচ দেন পেট্ৰল ইঞ্জিন এণ্ড CNG এণ্ড হুইচ ইজ বেষ্ট ফৰ দি অনলাইন টেক্সি ছাৰ্ভিচ ইমান এক্সপেঞ্চিভ নহয় বেছি মেইনটেনেঞ্চো নাই মানে ইলেক্ট্ৰিক অটোৰ ইমান মেইনটেনেঞ্চ নাই ন যেতিয়া হয় তেতিয়া অলপ খৰচা হয় ইমানো খৰচা নহয় আৰু পেট্ৰলে হওক বা CNG হওক যেনেকৈ ধৰক এইবিলাক ইঞ্জিনৰ আছেতো ইঞ্জিনতো অভিয়াছলি খৰচা হ'বই অলপ বেছি চ' একচুৱেলি এইটো ইলেক্ট্ৰিকত ইমান খৰচা নাই পেট্ৰল আৰু CNGত অলপমান আছে কেৱল ছাৰ্ভিচিং কৰি থকাৰ সময়ত অলপ খৰচা হয় যিকেইটা ধৰক এতিয়া আপোনাৰ 5টা ছাৰ্ভিচিং কৰিছে 3টা ছাৰ্ভিচিং কৰিছে 10টা ছাৰ্ভিচিং কৰিছে যিকেইটা ছাৰ্ভিচিং আছে সেই ছাৰ্ভিচিংকেইটাত আপোনাৰ অলপ খৰচা হ'বই সেইটো পেট্ৰলৰো থাকে CNGৰো থাকে এই ছাৰ্ভিচিংকেইটাত অলপ খৰচা হ'বই আৰু বেষ্ট ক'ব গ'লে এতিয়াতো ইলেক্ট্ৰিকে চলি আছে যদি কৈছে হুইচ ইজ বেষ্ট ফৰ অনলাইন টেক্সি ছাৰ্ভিচ সেইটো হ'ল মই ক'ম এতিয়া ইলেক্ট্ৰিক অ'টো লৈ ইলেক্ট্ৰিক গাড়ী লৈ ইলেক্ট্ৰিক বাইকে লৈ ইলেক্ট্ৰিক স্কুটি লৈ মুঠতে এতিয়া ইলেক্ট্ৰিকে চলি আছে আৰু ইলেক্ট্ৰিকৰে ফাইদা এতিয়া পেট্ৰল CNG দি চলিব নোৱাৰিব পেট্ৰল হৈ গৈছে দাম 100ৰ ওপৰত CNG হৈ গৈছে মোটামুটি 90-100ৰ কাষে মানে কেনেকুৱা তেল ভৰাব কেনেকুৱা CNG ভৰাই চলাব মানে মাথা বেয়া হৈ যাব এতিয়া সেইকাৰণে চলি আছে এতিয়া ইলেক্ট্ৰিক বাছ হৈ গৈছে ইলেক্ট্ৰিক কেব হৈ গৈছে প্ৰায় ইলেক্ট্ৰিক এতিয়া অটো হৈ গৈছে ইলেক্ট্ৰিক তাৰপিছত লাহেকৈ স্কুটি বাইকো মোটামুটি হৈয়ে আছে আৰু চ' গোটেই ইলেক্ট্ৰিকে হয় সময়লৈকে সেইকাৰণে ইলেক্ট্ৰিক চবতে প্ৰিফাৰ কৰিলে মোৰ হিচাপত বেছি ভাল কাৰণ ডিপেণ্ডেণ্ট হ'ব নালাগে নিজে ইণ্ডিপেণ্ডেণ্ট হৈ লওক চ' সেইটো হ'ল আপোনাৰ ৰিপ্লাই ব্ৰাদাৰ ৰাকি ব্লগছ দাদা আপুনি কিহেৰে ভিডিঅ' ৰেকৰ্ড কৰে মই ভিডিঅ' ৰেকৰ্ড কৰোঁ ব্ৰাদাৰ আইফোনেৰে iPhone 13 কৰোঁ এইটো বহুত আগতে লৈছিলোঁ মোটামুটি 4 বছৰমানে হ'ল চ' সেইটো দি ভিডিঅ' ৰেকৰ্ড কৰোঁ তাৰপিছত এইটো নকৰোঁ মই বেয়া কথা এইটোত ন' কমেণ্ট তাৰপিছত দিছে সুৰেশ শৰ্মা তেওঁ দিছে মই ভাবোঁ যে যদি MVI অলপ চকু দিয়ে তেন্তে অলপ ভাল হ'ব পাৰে নহ'লে বেয়া কেইজনৰ লগত ভাল কেইজনেও বেয়া হ'ব লাগিব ঊলৰ লগত বগৰী পুৰা যোৱাৰ নিচিনা কথাটো সঁচা অলপমান ষ্ট্ৰিক্ট হ'ব লাগে তেতিয়া মানে কি হৈ যাব ডিচিপ্লিনত অলপ আহি যাব তাৰে পিছত দিছে CNG অটো ৰেপিড' চলাব নোৱাৰি নেকি দাদা পাৰি চ' এইটো লাষ্ট কমেণ্ট পাৰি চলাব কিয় নোৱাৰি চব পাৰি CNG হওক পেট্ৰলে হওক বা ইলেক্ট্ৰিক হওক মুঠতে চব চলাব পাৰি চবতে ইনকাম কৰিব পাৰি অফলাইনে হওক অনলাইনে হওক চ' এয়া আছিলে লাষ্ট কমেণ্ট চ' প্ৰায় কেইটামান কমেণ্ট পঢ়িছোঁ বাকী 2-এটা এতিয়াও বাচি আছে যি নেকি সেইবিলাক পঢ়িব গ'লে বহুত লম্বা হৈ যাব
প্ৰায় চেষ্টা কৰিম অলপ সদায় এটা ভিডিঅ'ত তাৰমানে অলপ অলপ কমেণ্ট পঢ়ি পঢ়ি মই ৰিপ্লাই দিব চেষ্টা কৰিম যাতে আপোনালোকৰ কমেণ্টবিলাক আপোনালোকে ৰিপ্লাইটো পায় চ' চেষ্টা থাকিব আৰু এইটো বাকী গাইজ গা পা ধুই এতিয়া ৰেষ্ট কৰোঁ গাটো তাৰমানে দুৰ্বল লাগিছে হ'লেও ভিডিঅ' কৰি আছিলোঁ যাতে ভিডিঅ'টো সমাপ্ত কৰিব পাৰোঁ আৰু আপোনালোকৰ মানে কমেণ্টৰ ৰিপ্লাইখিনি দিব পাৰোঁ আৰু মস্ত গৰম লাগি আছে অৱস্থা বেয়া হৈ গৈছে আজি চ' হ'ব দিয়ক গাইজ গুড নাইট আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ আৰু অলপ দুৰ্বল ভিডিঅ' হৈছে আৰু এইটো অলপ উপায় নাই আৰু